মই কিন্তু জীৱনত 150 টকাৰ চাহ মই খাই পোৱা নাই। কিন্তু আপোনাৰ যদি ইমান লিপচা আছে, আপোনাৰ যদি ইমান যদি হেৰি আছে, আপুনি 150 নহয় 500 টকাৰো খাব পাৰে। মুম্বাইত তাজত গৈ পেলাই বা আপুনি 1000 টকাৰ চাহৰ কাপো খাব পাৰে। আমি যিহেতু অসমৰ মানুহ, আমি তেনেকুৱাকৈ 150 টকা বা 500 টকাত আমি চাহ আগে বেছি কিনি খোৱা নাই আৰু নাখাও। কাৰণ এয়াৰপৰ্টৰ ভিতৰত মই কিয় চাহ কাপ খাম? মই এয়াৰপৰ্টটো পোৱাৰ আগে আমাৰ যি সৰু সৰু যি ঠেলা লৈ পেলাই বিক্ৰী কৰে, মই জীৱনত 150 টকাৰ চাহ খাইও পোৱা নাই আৰু জীৱনত বাচি থকা পৰ্যন্ত নাখাও। এইটো গৌৰৱ গগৈজীৰ 150 টকাৰ চাহ খাইছে, কাৰণ তেওঁ নিশ্চিত ওপৰত 150 টকাৰ কথা কৈছে যিহেতু, বা তাতকৈ বেছি খাইছে হয়তো, তেওঁ বেলেগত বেছিকৈ খাইছে, হয়তো পাকিস্তানত হয়তো আৰু হয়তো বেছিকৈ খাইছে, কাৰণ যিহেতু দৰিদ্ৰ দেশ এখন, সেইটোৰ তুলনা হয়তো কৰিছে তেওঁ। গতিকে সেইকাৰণে মই কিন্তু আজিলৈ 150 টকাৰ চাহ খোৱাও নাই। আমি দৰকাৰ হ'লে বাহিৰত যি আমাৰ ৰিক্সা দৰে যিবোৰ আমাৰ বিক্ৰী কৰে, মাটিৰ কাপত বিক্ৰী কৰে, আমি 5 টকা 7 টকাত খাওঁ। অলপ বেছি থলথলীয়া চাহ হ'লে হয়তো 10 টকীয়া হয়গৈ, কিন্তু আমি সেইটো চাহ খোৱা নাই। গতিকে এইটো এটা অসম্ভৱ আৰু অবাস্তৱ কথা এটা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।